আজি মানে বা ঘৰত আহিছিলোঁ, বায়ে পূৰা মোক মানে কৈ আছিলে যে মাছ বনাইছোঁ মাছ বনাইছে হয়, মাছ নবনোৱা নহয়, মাছ জিকা আৰু নেমু চেপি দিছে। কিন্তু কথা এটা হ'ল যে মই মানে মাংস যে ইমানেই ভাল পাওঁ, সেইকাৰণে মাংসই মানে মই মেইনলি মাংসকে বিচাৰোঁ। বাহঁতৰ ঘৰত আহিলে মানে মই কোনো দালি ভাত খোৱাৰ কথা নাই, মাছ খোৱাৰ কথা নাই, সদায় মাংস, এদিন লোকেল, এদিন ছাগলী, এদিন হাঁহ, এনেকুৱা খাওঁ। কিন্তু আজি মানে মোক এনেকুৱাই মক্কেল বনাইছে বাপেক জীয়েক দুইজনীয়ে, মাছ বুলি কৈ মাছ বনাইছে ঠিকেই, কিন্তু মই এতিয়া মাছটো নাখাওঁ, যিহেতু লোকেল চিকেন পালোঁ, অকণমান টেষ্ট কৰিম আৰু। বাকী এইটো হৈছে মেইন বস্তু। এতিয়া মই খাম। মোৰ এইটো প্ৰথম ব্লগ খোৱা, কিন্তু ভাত কেইটামান বেছিকৈ দিছে, গম পাইছে? ভাত আজি বেছিকৈ দিছে। মই ইমান মানে খোৱা বোৱাটো কণ্ট্ৰল কৰিছোঁ। ইয়াত আহিলে মই ঘৰত এসাঁজ ভাতৰ ইয়াত দুসাঁজ হৈ যায়। খোৱাহি তাই প'জ দি গৈছে। মজা হৈছে, মজা মজা বনাই। জানো এইফালে আহা তুমিও। তালাজ কৰিছে। মোৰ মানে মাংস হ'লে নেমু লাগেই, পাপৰ লাগেই, তাৰ বাকী কেনেকুৱা হাঁচিটো মোৰ মতলব নাই। আমাৰ ছোৱালীও আহিছে ভাত খাবলৈ। মই মাতি আনিছোঁ, তাই মানে নাখাওঁ বুলি কৈছিলে। পাপা পূৰা টোপনি, দাঁত বজাই শুই আছে। কেনেকুৱা মচি হৈছে। মই দিনটো ভাগৰখিনি গুচি গ'ল, গম পাইছে? ইমানেই মজা লাগিছে। মানে আগতে বাহঁতে কি হয়, পোৱালীকেইটাৰ কাৰণে জ্বলা নিদিয়ে। মই মানে জ্বলা নোহোৱা মাংস খাই ভাল পাওঁ। জ্বলা নিদিয়ে, মই এক্সট্ৰা জলকীয়া লৈও নাখাওঁ, এক্সট্ৰা নিমখো নাখাওঁ। সেইটো এক্সট্ৰা নিমখটো একেবাৰে এক্সট্ৰা নিমখ নাখাওঁ কাৰণে মোক ছ'ডিয়ামৰ চেলাইন 7টা নে 12টা দিছে। তেনেকুৱা অৱস্থা হৈ গৈছিলে। লোকেল মুৰ্গীৰ কথাটোৱে বেলেগ। মোৰ ফেভৰেট হয় ছাগলী, কিন্তু নাৰ্ভৰ কাৰণে ছাগলীটো মই খাওঁ, তথাপিও মজা হৈছে। থেংক ইউ ৰান্ধনি। মজা হৈছে মানে দিনটো ভাগৰ গৈছিল। মোক বাপেক যে মক্কেল বনাই পিছত লোকেল মুৰ্গী উলিয়াই দিছে। মই ভিনদেউ আহি আছে, তাৰপিছত খাম। সেয়া মোৰ কিন্তু মই এইটো বস্তু পাৰিম নে নাই ঠিক নাই দেই। ভৱিষ্যতে কোনোবাই বেয়া পালেও ওলাইছে। মোৰ মানে মাংস দেখি পেলাই মই ৰৈ থাকিব নোৱাৰোঁ। এতিয়া বায়ে যেনেকৈ ৰৈ থাকিব গৈছে ভিনদেউলৈ, মোৰতো ভৱিষ্যতে যে মই পাৰিম আশা নাই। এতিয়া ৰৈ যে পাৰিম থাকিব পাৰিম নে নোৱাৰিম বুলি যে কথাষাৰ যে ক'লে, আমাৰ বিবাহিত মহিলাসকলক কৈছোঁ দেই, এইটো কোনো ধৰণৰ প্ৰেক্টিচৰ প্ৰয়োজন নাই, হয়নে? সময়ত এইটো নিজে চেঞ্জ হ'ব আৰু পাৰিব মানে একদম 100% চিয়'ৰ। আজিকালি বাৰু ময়ো সোনকালে খাই দিওঁ অলপমান, কাৰণ তেওঁ অলপ অহা পলম হ'লে, কিন্তু তথাপিতো আৰু যেতিয়া ৰ'ব পাৰোঁ ৰওঁ, আৰু যেতিয়া নোৱাৰোঁ খাই দিওঁ। তেওঁৰ ফালৰ পৰা একদম 1% একো নাই, বহুত ভালকৈ ফ্ৰী একদম, মানে যেতিয়া মন যায় তেতিয়াই খাই দিব পাৰোঁ। তেওঁ হয়তো মই মানে হোৱাৰ পিছত যদি কেতিয়াবা সুধোঁ বোলে ভাতকেইটা দিওঁনে, তয়াকে খাই লওঁ, তাৰপিছত মোক দিবি, অলপ দেৰিকৈ খাম মানে মই, এনেকৈ কৈ দিয়ে। তেনেকুৱাও হয়। তাৰপিছত ভিতৰৰ দিলটা কানেকশ্যন থাকে নহয় কেতিয়াবা। এতিয়া মই খাই থাকোঁ। আজিলৈ বাই বাই। কাৰণ এনেকৈ কেমেৰা আগত ইমান মানে একে আমাৰ আচলি ৰূপটো দেখাব নোৱাৰি নহয়। এতিয়া বাই বাই। মস্তি বনাইছে কিন্তু দেই। থেংক ইউ।